সমাগত ৭৬ সংখ্যক গণৰাজ্য দিৱস দেশজুৰি চলিছে গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি পেৰেডৰ চূড়ান্ত অনুশীলনত ব্যস্ত হৈ পৰিছে কেডেটসকল ৰাজধানী নতুন দিল্লীতো চলিছে পেৰেডৰ অনুশীলন ৰাজ্যৰ বিভিন্ন প্ৰান্ততো গণৰাজ্য দিৱসৰ একে প্ৰস্তুতি মহানগৰী খানাপাৰাতো চলিছে পেৰেডৰ অনুশীলন কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে আৰক্ষী বিষয়াসকল আন লোকসকল লগতে চাব লাগিব ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী বিশেষকৈ এনচিচিৰ কেডেটসকলো বিশেষভাৱে সাজু হোৱা পৰিলক্ষিত হৈছে মহানগৰী খানাপাৰাতো চলিছে এই অনুশীলন আমি অনুশীলনৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই লৈছো দৃশ্যাংশ জুনাইতো চলিছে একে প্ৰস্তুতি প্ৰতিখন জিলাতে আচলতে গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে অনুশীলনত ব্যস্ত হৈ পৰিছে সকলো আগন্তুক গণতন্ত্ৰ দিৱসৰ পেৰেডৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈ গৈছে ইয়াৰ জুনাই এৰিয়াৰ আমাৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা আমাৰ ১৪খন শৈক্ষিক অনুষ্ঠান ইয়াত প্ৰেক্টিছ কৰিবলৈ আহি আছে লগতে ফ্ৰেঞ্চিলেণ্ড স্কুলৰ এটা প্লেটুন আছে আৰু আমাৰ পুলিচৰ এটা প্লেটুন আছে আমাৰ ইতিমধ্যে ভালকৈ আমাৰ কুচকাৱাজ আমাৰ আৰম্ভ হৈ গৈছে আৰু আমি আশা কৰিছোঁ যাতে আগন্তুক গণতন্ত্ৰ দিৱস ভালকৈ পালন কৰিব পাৰোঁ আমি আৰু লগতে আমাৰ এই সেলিব্ৰেশনৰ দিনা আমাৰ বেলেগ বেলেগ ধৰণৰ আমাৰ কালচাৰেল প্ৰগ্ৰেমো আছে আৰু সেইদিনা আমাৰ ভালকৈ আমাৰ হৈ যাব বুলি আশা কৰিছোঁ ৭৬তম গণতন্ত্ৰ দিৱস আমি ১৮ তাৰিখৰ পৰা ইয়াত আখৰা কৰি আছোঁ ইয়াত আমাৰ বৰ্তমান ১৪টা স্কুল কলেজ পৰা আহিছে এটা আমাৰ পুলিচ টিম আছে লগতে আমাৰ বেণ্ড ট্ৰুপো আহিছে এই আখৰা কৰি আছোঁ তাৰপিছতে আমাৰ ইয়াত বিদ্যালয় কলেজবিলাকৰ পৰা বা স্কুলবিলাকৰ পৰা আমাৰ ৬টা দল আহিব তেওঁলোকে সাংস্কৃতিক ইয়াত আমাৰ তেওঁলোকে পৰিৱেশন কৰি নৃত্য পৰিৱেশন কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা